নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত হণ্ডা চিটি এখন লৈ আহিছোঁ। তো যদি কোনোবাই চিডান গাড়ী এখন ল'ম বুলি ভাবি আছে কম দামত, তেনেহ'লে হণ্ডা চিটিখন আপোনালোকে ল'ব পাৰিব। গোটেই অৰিজিনেল আছে, 71,000 ৰানিং আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, একদম ধুনীয়া গাড়ীত ক'তো স্ক্ৰেচ নাই, এটা খুব সুন্দৰ হৈ আছে। তো ৰিফাইনেন্স নহ'ব, যদি কেছত কোনোবাই ল'ব বিচাৰে তো এইখন ল'ব পাৰিব। তো গাড়ীৰ লুকছটো চাওক আপোনালোকে। তো মই সন্ধিয়া টাইমত বনাই দিছোঁ, নতুন আহিছে গাড়ী। তো গাড়ী গেটআপটো চাব পাৰি। টায়াৰ গোটেইকেইটা আপোনালোকে 80-85% টায়াৰ কণ্ডিশ্যন পাব। তো চাই লওক। তো এইখনৰ ৰিফাইনেন্স নহ'ব, কেছ পইচাৰত ল'ব লাগিব। তো ইণ্টেৰিয়ৰটো চাওক আপোনালোকে, পূৰা ধুনীয়া, একদম পূৰা ধুনীয়া চাফা কৰি ৰাখিছে। তো খুব সুন্দৰ হৈ আছে, লেডাৰৰ চিট কভাৰ লাগি আছে, একদম নতুন গাড়ীৰ মানে নতুনৰ দৰে আপোনালোকে ফিলটো পাব ভিতৰত। মানে ভিতৰৰ কণ্ডিশ্যনবিলাক চাই, গাড়ী বয়স হৈছে কিন্তু মানে খুব ধুনীয়া মেইনটেনেন্সত। মাত্ৰ 71,000 জেনুইন ৰানিং পাব আপোনালোকে। তো দূৰৰ পৰা দেখাই দিছোঁ, বডিত চাওক, ক'তো এটা ছিংগল স্ক্ৰেচ নাই, তেনেকুৱা খুব ধুনীয়া। 2009ৰ লাষ্টৰ ফালৰ গাড়ী। যদি আপোনালোকে ল'ব বিচাৰে এইখন ল'ব পাৰিব। হণ্ডা চিটি হয়। তো তেলৰ মাইলেজটো আপোনালোকে 16 মান পাই যাব, 15-16 এনেকুৱা মাইলেজ পাব। পেট্ৰল ইঞ্জিনত আছে। তো চিটি এছ মডেল হয় এইটো, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ। টেক্স আপোনালোকে 2029লৈকে টেক্স আপডেট পাই যাব। তো বেক চাইডত ইণ্টেৰিয়ৰটো দেখা দিছোঁ, চাই ল'ব, খুব সুন্দৰ হৈ আছে। আৰু চলাই আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক, বা মেকানিক এজন লৈ আহিব, বা আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব। গাড়ী এটা শব্দ নাই, এটা আৱাজ নাপায়, এনেকুৱা ধুনীয়া হৈ আছে গাড়ীখন। চলালে আপোনালোকে গম পাব। তো যদি গাড়ীখন আপোনালোকে ল'ব বিচাৰে তো আপোনালোকে বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিব। তো বাইহাটা চাৰিআলিত আহিলে আপোনালোকে গাড়ীখন ল'ব পাৰিব। খুব ধুনীয়া গাড়ীখন। তো ৰাইট চাইডত দেখা দিছোঁ। আৰু ডিকিটো আপোনালোকে যদি পিছত মাল বা কিবা বস্তু ল'ব বিচাৰে, বা আপোনাৰ বেগ চেগ ভৰাব বিচাৰে, একদম আৰামছে 6-7টা বেগ সোমাই যাব। ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডিক্কি হয়। টায়াৰ কৈছোঁৱে অলৰেডি 80-85% পাব। এক্সপিয়াৰটোতো আপোনাৰ এবাৰ বা দুবাৰহে ইউজ হৈছে চাগে। খুব চালিয়া গাড়ী। তো যদি আপোনালোকে ভাল লাগে এইখন ল'ব পাৰিব। গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাব। 4 পাৱাৰ উইণ্ডো, এয়াৰ বেগ, AC, মিউজিক চিষ্টেম, ষ্টাৰিঙতে গোটেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। তো চাওক, এইটো ফেণ্ডাৰত এটা সৰু স্ক্ৰেচ দেখা পাইছে। তো সেইটো আমাৰ ইয়াতে অনাৰ পিছত লাগিছে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হ'ল। বা বিভিন্ন ধৰণৰ গাড়ী আছে। গাড়ীখনৰ গেটআপটো চাওক আপোনালোকে, একদম ধুনীয়া, অৰিজিনেল পেইণ্টতে আছে, ক'তো তেনেকুৱা স্ক্ৰেচ নাই, একদম ধুনীয়া মজা হৈ আছে গাড়ীখন। তো এইবিলাক গাড়ী বেছি দিন নাথাকে, আপোনালোকে যোগাযোগ কৰিব। তো ইণ্টেৰিয়ৰ চাওক, হণ্ডা চিটি, খুব মজা। এইটো চাই লওক, 4 পাৱাৰ উইণ্ডো পাব, গোটেইখিনি ফেচিলিটি আপোনালোকে পাব। কিন্তু আকৌ কৈছোঁ মই, ৰিফাইনেন্স নহয়, কেছত ল'ব লাগিব। তো কিলোমিটাৰটো আপোনালোকক দেখাই আছোঁ। ইঞ্জিনটো এবাৰ ভালদৰে দেখাই দিম ওচৰৰ পৰা। তো ইঞ্জিনটো বাৰু এতিয়ালৈকে ধোৱা নাই বা একো হেৰি কৰা নাই, লেতেৰা হৈ আছে, তথাপি মই দেখাই দিম, আপোনালোকে চাই ল'ব। তো কিলোমিটাৰটো চাই লওক, 72 মই 71 বুলি কৈছিলোঁ, 72,000 চলিছে। তো খুব ধুনীয়া হৈ আছে। এচিটো পূৰা একদম খাটাৰনাক এচি, দিয়াৰ লগ লগ একদম পূৰা ঠাণ্ডা হৈ যায়, খুব ধুনীয়া। গৰমৰ কাৰণে খুব ধুনীয়া হ'ব এচি। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 2,25,000 টকা। তো 2,25,000 টকাত আপোনালোকে এইখন ল'ব পাৰিব, খুব মজা গাড়ী। তো হণ্ডা চিটি এখন পাই আছে আপোনালোকে 2,25,000 টকাত। তো এখন বুলেটৰ প্ৰাইজত পাই আছে গাড়ী। আৰু সি এবাৰ টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত আপোনালোকে গম পাব গাড়ীখনৰ কণ্ডিশ্যন, একদম ধুনীয়া হৈ আছে। কিন্তু এইখন ৰিফাইনেন্স নহয়, কেছত ল'ব লাগিব। 2009ৰ লাষ্টৰ ফালৰ বয়স হৈছে, কিন্তু গাড়ীখন একদম নতুনৰ দৰে ফিল পাব আপোনালোকে টেষ্ট ড্ৰাইভ কৰিলে। তো 2,25,000 টকাত আপোনালোকে ল'ব পাৰিব। ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ গোটেইবিলাক চব কৰাই দিম আপোনালোকৰ নামত। গাড়ী পূৰা গেৰেণ্টি, ৱাৰেণ্টি নহয়। তো ৱাৰেণ্টি নিদিওঁ, ফুল গেৰেণ্টি পাব। তো যদি ভাল লাগিছে মোৰ নাম্বাৰটোত যোগাযোগ কৰিব। আৰু আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।